सुरेशम विश्वधारम गगन सदृशम मेघवर्णम शुभांगम लक्ष्मीकान्तं कमलनयनं युगैर्भेद्यानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं। हे कृष्ण तुमी मात्र चैतन्य स्वरूप नित्य शुद्ध सत्य ज्ञानय खंडित और जतेकैतु तुमार विनोद रूप सरासर मायार कल्पित। हे प्रभु हरि ओम। कृष्णाय वासुदेवाय देवकी नंदनाय च नंद गोपकुमारय श्री गोविंदाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजंघये। वासुदेवसुतं कृष्ण कंसचानूरमर्दनं देवकी हृदयानन्दं कृष्ण वन्दे जगद्गुरु। देवकी परमानन्दं कृष्ण वन्दे जगद्गुरु। श्रीमद् भागवतर चतुर्थ स्कंध। चतुर्थ स्कंधत प्रथम आछे शिव दक्ष संवाद। शिव दक्ष संवाद। दक्ष आছিলে प्रजापति और সেই ব্ৰহ্মাৰ পুত্ৰ দক্ষ প্ৰজাপতি আছিলে। এদিন ব্ৰহ্মলোকত ব্ৰহ্মাৰ এখন ডাঙৰ সভা পাতিছিলে, সভা আয়োজন কৰিছিলে আৰু সেই সভাৰ সভাপতি আছিলে দক্ষ। আৰু দক্ষ প্ৰজাপতি অৰ্থাৎ প্ৰভুৱে মহান দায়িত্ব দিছে সমস্ত সৃষ্টিত প্ৰজা সৃষ্টি কৰিবৰ কাৰণে। আৰু প্ৰভু ভগৱন্তই দক্ষক এনেকুৱা কৃপা কৰিছে, এনেকুৱা তেওঁ সম্পদ দিছে, তেওঁ মহা জ্যোতিৰ্ময়, মহাশক্তিধৰ, মহাসম্পদশালী। আৰু ইয়াতেই দক্ষ দুৰ্ভাগ্যলৈ ৰূপান্তৰ হ'ল। এই সকলোবোৰ শক্তি সামৰ্থ্য, এই সম্পদবোৰ প্ৰভুৱে দিছে সেৱাৰ কাৰণে। এই সম্পদবোৰ কৃপাবোৰ প্ৰভুৱে দিছে জগতৰূপী জনাৰ্দনৰ সেৱাৰ কাৰণে। আৰু সেই সম্পদবোৰ যেতিয়া অভিমানলৈ ৰূপান্তৰ হৈ যায় তেতিয়া মানুহৰ জীৱনলৈ অভিশাপ নামি আহে। আৰু এই কথাখিনিকে বুজাবৰ কাৰণে এই কাহিনীটো কৈছে। যেতিয়া দক্ষ সভালৈ সোমাই গ'ল, চব থিয় হৈ গ'ল, কিন্তু শিৱ আৰু ব্ৰহ্মা থিয় নহ'ল। আৰু যেতিয়াই শিৱ আৰু ব্ৰহ্মা থিয় নহ'ল তেতিয়া লগে লগে দক্ষৰ ক্ৰোধিত হ'ল আৰু ব্ৰহ্মাক একো নকলে পিতৃৰ কাৰণে। আৰু লগে লগে শিৱক ধৰিলে। শিৱ আছিলে জোঁৱাই আৰু তেওঁ ইমান অভিমানী হৈ গ'ল যে শিৱ নিন্দা আৰম্ভ কৰিলে।
যে এওঁ অনাৰ্য দেৱতা, এওঁ সংস্কাৰ নোহোৱা দেৱতা, এওঁ লেতেৰা দেৱতা, এওঁৰ ভক্তসকলো লেতেৰা, গতিকে এওঁ কেনেকৈ মহাদেৱ হ'ব, কেনেকৈ মহা ঈশ্বৰ হ'ব, এই গোটেইবোৰ তেওঁ আৰম্ভ কৰিলে। শিৱ বহি আছে আৰু দক্ষই তিৰস্কাৰ কৰিছে। শিৱ একো মতা নাই, দক্ষক মাত্ৰ গালি পাৰিছে। দক্ষ ইমান উত্তেজিত হৈ গ'ল, তেওঁ সভা ত্যাগ কৰি গুচি গ'ল। শিৱই কিন্তু নামাতিলে। এইটোৱে হ'ল আধ্যাত্ম, আৰু এইটোৱে হ'ল আধ্যাত্ম শূন্য জীৱনৰ এয়া ছবিখন দেখুৱাইছে। যি মানুহে আত্মচিন্তনত থাকে, যি মানুহে পৰমাত্মাৰ চৰণত শৰণাগত হৈ থাকে, সেই মানুহে সহনশীলতা, সেই মানুহৰ ধৈৰ্য, সেই মানুহৰ বিচাৰ, সেই মানুহৰ বুদ্ধি ভগৱানত থাকে বা সত্যত থাকে। সেইকাৰণে শিৱই মুখেৰে নামাতিলে আৰু দক্ষ উত্তেজিত হৈ গ'ল, সভা ত্যাগ কৰি গুচি গ'ল। সভা মিটিঙে নহ'ল, সভাৰ আলোচনাই নহ'ল। যেতিয়া সভাপতিয়ে গুচি গ'ল আৰু সেইদিনা সভা তাতে অসমাপ্ত হৈ থাকিলে। আৰু তাৰ পাছত শিৱ গৈ ঘৰ পালে। আচ্ছা, শিৱৰ ক্ৰিয়া কিয় নহ'ল? এতিয়া প্ৰশ্নটো হ'ল, ইমান গালি পাৰিছে, তেওঁৰ ক্ৰিয়া কেলে নহ'ল? শিৱৰ 3 গুণ, সত ৰজ তম 3 গুণ, অৰ্থাৎ ত্ৰিশূল বাহিৰত আছে, নিয়ন্ত্ৰণত আছে, কণ্ট্ৰলত আছে। সত ৰজ তম 3 গুণ যি সাধনাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰাখিছে, সেইজনক কোনোবাই খং উঠাওঁ বুলি উঠাব নোৱাৰে। সেইজনক কোনোবাই ক্ৰোধ, কাম, লোভ, মোহ এইবিলাকে পীড়া কৰিব নোৱাৰে। এই কথাটোকে শিৱৰ ত্ৰিশূলপাত দেখিছেনে? ত্ৰিশূলপাত প্ৰতীক। ত্ৰিশূলৰ প্ৰতীকৰ অৰ্থ হ'ল সত ৰজ তম, এই 3টা জোং। আপোনাৰ মোৰ ভিতৰত থকা যিটো 3 গুণৰ মায়া, এই 3 গুণৰ মায়াই আপোনাক মোক কষ্ট দিয়ে, শাস্তি দিয়ে, উত্তেজিত কৰি দিয়ে আৰু বিচাৰ বিবেক শূন্য কৰি দিয়ে। সেইকাৰণে শিৱ সাধনা এইকাৰণে কৰে যাতে সত ৰজ তম 3 গুণক অৰ্থাৎ সাধনাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি, 3 গুণক নিয়ন্ত্ৰণ কৰি অন্তৰ্মুখী প্ৰভুৰ চিন্তন কৰিব পাৰে। আৰু সেইকাৰণে শিৱৰ খং নুঠিলে, কেলে ত্ৰিশূলপাত বাহিৰত আছে আৰু আপোনাৰ মোৰ খং উঠে ত্ৰিশূলপাত ভিতৰত আছে। ত্ৰিশূল মানে প্ৰতীক, তত্ত্ব হ'ল 3 গুণ, সতগুণ, ৰজগুণ, তমগুণ। সতগুণে মানুহক আশাজৰিত বান্ধে, পুণ্য হ'ব, ভগৱানক ভজিলে আশা পাশা থাকিব, স্বৰ্গলোক পাম। ৰজগুণ হ'ল দম্ভ অহংকাৰ, মই চবতকে বেছি দিম, মোক মান সন্মান কৰিব লাগিব। তমগুণ হ'ল হিংসা। এই 3টা গুণেই সৃষ্টিখন প্ৰভুই লীলা কৰিছে আৰু 3 গুণতেই মানুহ বন্দী হৈ আছে। আৰু দক্ষ এই 3 গুণৰ মাজত থকা কাৰণে নিজৰ জোঁৱাই শিৱ, যি শিৱ শব্দৰ অৰ্থ হ'ল মংগলময়, যি সদায় সাধনাত ব্যস্ত হৈ থাকে, যাৰ দেহৰ অভিমান নাই, সেই শিৱক নিন্দা কৰিছে। কেলে? 3 গুণৰ মাজত বন্দী হৈ আছে দক্ষ, আৰু 3 গুণক নিয়ন্ত্ৰণ কৰি সাধনাত ব্ৰতী হৈ আছে শিৱ। সেইকাৰণে শিৱ হ'ল মংগলময়, জীৱ হ'ল অমংগল। এতিয়া শেষত গৈ দক্ষই জানো শান্তি পালে? নাই পোৱা। অৰ্থাৎ আপোনাৰ বুকুৰ মাজত যেতিয়া প্ৰতিশোধ পৰায়ণতা সোমায়, আপোনাৰ বুকুৰ মাজত যেতিয়া অভিমান আৰু অহংকাৰ সোমায়, এই অহংকাৰ অভিমানে প্ৰতিশোধ পৰায়ণতাই আপোনাক শান্তিৰে শুব নিদিয়ে। সেইকাৰণে আমি 3 গুণ সাধনা কৰিব লাগে। আমি যে সাধনা কৰিব লাগে, আমি যে অন্তঃ সাধনা কৰিব লাগে, আমি সত ৰজ তম 3 গুণক নিয়ন্ত্ৰণ কৰিব লাগে। শ্ৰীমন্ত শংকৰ গুৰুজনাই সেইকাৰণে কেনেকৈ নিয়ন্ত্ৰণ কৰিছিল? প্ৰথম বৰগীত, মন মেৰি ৰাম চৰণে লাগো। হে মন, ৰামৰ চৰণত থাক, ৰামৰ চৰণত ভজ, ৰামৰ চৰণৰ আশ্ৰয়ত থাক। ৰামৰ চৰণত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সুখ নিহিত হৈ আছে।
আৰু সেইকাৰণে মন যদি আমি প্ৰভুৰ চৰণত লগাব পাৰোঁ, মন যদি আমি সাধনাৰ লগাব পাৰোঁ, তেতিয়াহে মনৰ মাজত গুণৰ প্ৰকাশ নহ'ব প্ৰভুৰ চিন্তন থাকিলেও। কিন্তু আমাৰ মন থাকে ক'ত? দেহত থাকে। আমাৰ মন থাকে ক'ত? দেহৰ মাজত থকা তিনি গুণত, সত্য ৰজ তম। মোক কিয় নামাতিলে, মোক কিয় সন্মান নকৰিলে, মোক কিয় আসন নিদিলে, মোক কিয় আগত বহিব নিদিলে, মই হেন মানুহজনক কিয়, এই গোটেইবোৰ আমাৰ এক গুণৰ খেলা। আৰু সেই দক্ষই শান্তি সেইদিনাৰে পৰাই হেৰালে যিদিনাই শিৱ নিন্দা আৰম্ভ কৰিলে, যিদিনাই শিৱক গালি পাৰিলে, যিদিনাই শিৱৰ প্ৰতি তিৰস্কাৰ কৰিলে, যিদিনা শিৱৰ প্ৰতি বিদ্বেষ বুকুৰ মাজত সোমাল, সেই দিনাৰ পৰা দক্ষৰ সুখ আৰু শান্তি হেৰাই গ'ল। তাৰ পাছত প্ৰতিশোধ পৰায়ণা এই ভাৱটো আহিলে আৰু সেই ভাৱনাৰে শিৱহীন যজ্ঞ আৰম্ভ কৰিলে। চব মাতিম, শিৱক নামাতিম। অৰ্থাৎ মোৰ যজ্ঞৰ উদ্দেশ্য হ'ল শিৱক অপমান কৰা, মোৰ যজ্ঞৰ উদ্দেশ্য হ'ল কাৰোবাক দুখ দিয়া, মোৰ যজ্ঞৰ উদ্দেশ্য হ'ল কাৰোবাৰ অনিষ্ট কৰা। কিমান ভয়ানক! সেইকাৰণে শ্ৰীমদ ভাগৱতত কৈছে, ধৰ্ম প্ৰযোজিত কৈতৱহত্ৰ পৰম নিৰ্মোচ্চাৰণম চতম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মূলনম। শ্ৰীমদ ভাগৱতে মহামুনি কৃতিকিম্বা পৰৰিচ্ছাৰঃ সৈদ্য হৃদয় অবৰুদ্ধতে কৃতিভি শুশ্ৰূভিস্তৎক্ষণাৎ। হৃদয়ত যেতিয়ালৈকে কপটতা থাকিব, হৃদয়ত যেতিয়ালৈকে হিংসা থাকিব, এই ভাগৱতৰ প্ৰেম, ভাগৱতী ভক্তি আপোনাৰ জীৱনত কেতিয়াও প্ৰৱেশ নহ'ব। তাৰ পাছতে যেতিয়া শিৱহীন যজ্ঞ আয়োজন কৰিলে, পাৰ্বতী ভগৱতী মায়ে দেখিলে গোটেই স্বৰ্গৰ ৰাস্তাৰে দেৱতাসকল বিমানত গৈছে আৰু গুঞ্জন উঠিছে, দক্ষৰ যজ্ঞ, মহাযজ্ঞ, সকলোকে নিমন্ত্ৰণ কৰিছে আৰু সেই দক্ষৰ যজ্ঞ চাবলৈ চবাইছে। মা ভগৱতী যেতিয়া দেৱী শুনিলে আৰু লগে লগে ক'লে, ভোলানাথৰ ওচৰলৈ, শিৱৰ ওচৰলৈ গ'ল। শিৱক যাই ক'লে, ভোলানাথ উঠা 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 বোলে। কলৈ কলৈ? বোলে তুমি গম নোপোৱা, মই এতিয়া গম পাইছো, পিতৃৰ গৃহত যজ্ঞ পাতিছে, তোমাৰ শহুৰৰ গৃহত যজ্ঞ পাতিছে, বোলা বোলা। চব দেৱতাসকল, দেৱ নাৰীসকল গ'ল। শিৱই কৈছে, দেৱী শান্ত হোৱা, আমাক নিমন্ত্ৰণ কৰা নাই। নিমন্ত্ৰণ অৰ্থাৎ নাৰীৰ চঞ্চলতা, এই কথাটোকে আমাক ভাগৱতৰ বেদান্তই বুজাইছে। নাৰী কিমান চঞ্চল, সেইকাৰণে নাৰীক আশ্ৰয় লাগিব। নাৰী আশ্ৰয় ব্যতিৰেকে নাৰী থাকিব নোৱাৰে, কেলে নাৰীৰ মাজত চঞ্চলতা আছে। নাৰী অলপ ফুচলালে ফুচলি যায়, নাৰী অলপ আবেগতে নানা ধৰণৰ কাম কৰিব পাৰে। সেইকাৰণে নাৰী স্বতন্ত্ৰ নহয়, আশ্ৰয় লাগিব। যে নিমন্ত্ৰণ কৰা নাই, কি নিমন্ত্ৰণৰ কথা আছে? মোৰ পিতৃৰ গৃহত আৰু তোমাৰ ধৰম পিতা শহুৰৰ ঘৰত। ধৰম পিতা, পিতাকে বাপেকে জানো পুতেকক মাতিব লাগে নে? বাপেকে জানো কন্যাক মাতিব লাগে? উঠা। আকৌ শিৱই গৈছে, তোমাৰ পিতৃৰ আধ্যাত্মিকতা নাই, তোমাৰ পিতৃৰ আধ্যাত্মিকতা নাই। কাৰণ সেই সভাখনতে মই দেখিলো, মই থিয় নোহোৱা ক'লে পচা দেহৰ সন্মান কৰে জানো? এই দেহটো হ'ল শ্মশানলৈ যায়, দেহৰ সন্মানত যিজন বন্দী কিমান অহংকাৰী। এই শৰীৰটো হ'ল শ্মশানলৈ যাব। শৰীৰৰ জন্মৰ উদ্দেশ্য এইটো, জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্যা। যাৰ জন্ম আছে সি এদিন মৰিব। দ্বিতীয়তে এই সংসাৰখনৰ স্বৰূপে হ'ল জগত, জন্ম হৈ মাত্ৰ মৰিবলৈ যায়। সেই দেহৰ যিজনে অভিমান কৰে, সেই দেহক সন্মান নজনোৱাৰ কাৰণে ইমান তিৰস্কাৰ কৰিলে। গতিকে দেৱী, তোমাৰ পিতৃৰ আধ্যাত্মিকতা নাই, আৰু যি আধ্যাত্মিকতা যাৰ নাই তাক বিশ্বাস নকৰিবা। পিতৃ হ'লেও বিশ্বাস নকৰিবা, ভাই হ'লেও বিশ্বাস নকৰিবা, বন্ধু হ'লেও বিশ্বাস নকৰিবা। কেলে আধ্যাত্মিক শূন্য এজন মানুহে নিজৰ স্বাৰ্থত পৰাৰ লগে লগে আপোনাক সকলো অনিষ্ট কৰিব পাৰে।
সকলো কৰিব পাৰে। সেইকাৰণে কৈছে আধ্যাত্ম শূন্য পিতৃৰ হাতত কন্যা সুৰক্ষিত নহয়, আধ্যাত্ম শূন্য ভাইক ককায়েকৰ হাতত ভাতৃ সুৰক্ষিত নহয়, আধ্যাত্মিক শূন্য বন্ধুৰ ওচৰত বন্ধু সুৰক্ষিত নহয়। মনত ৰাখিব। এইকাৰণে আই মাতৃ সমস্ত আমাৰ সন্তানসকলক যে আধ্যাত্মিকতা বনাব লাগে, যদি আপোনাৰ সন্তানটো আধ্যাত্মিকতা নাই, মনত ৰাখিব তাৰ পৰা আপুনি সুখ নাপায়, দুখ পাব, তাৰ পৰা সেৱা নাপায়, তিৰস্কাৰ পাব। 2 দিন বিচনাত পৰিলে ইয়াৰ অৰ্থ বুজিব, আজি নুবুজিব। সেইকাৰণে আমি যে ল'ৰা ছোৱালী, আমি সন্তানসকলক আজি আধ্যাত্মিকতাৰ বীজ দিবৰ কাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই জীৱনৰ সৰ্বস্ব ত্যাগ কৰিছিল। শিৱই বিষ পান কৰিছিল আৰু যীশুক প্ৰচুত দিছিল, ভগৱান কৃষ্ণক কাৰাগাৰত ৰাখিছিল। শ্ৰীমন্ত শংকৰ গুৰুজনাই জীৱনৰ সৰ্বস্ব সুখ ত্যাগ কৰিছিল। কেলে? এইটো প্ৰয়োজনীয়। গাড়ী কেইখন হ'ল সেইটো ডাঙৰ কথা নহয়, বিল্ডিং কেইটা বনালে সেইটো ডাঙৰ কথা নহয়, আপোনাৰ ঘৰৰ মাৰ্বল পাথৰ টাইলছ লগালে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল আপোনাৰ পৰিয়ালটো আধ্যাত্মিকতা আছে নে নাই, আপোনাৰ বুকুৰ মাজত আধ্যাত্মিকতা আছে নাই। যদি সুখেই নাপায়, যদি শান্তিয়ে নাপায়, ডানলপৰ বিচনাত শুলে কি কামটো আহিব? হীৰা মানিক মুকুতা খচুৱা আপুনি ডানলপৰ বিচনাত, আপুনি সুখৰ বিচনাত যদি নিদ্ৰা নাহে, সেইখন বিচনাৰ কি অৰ্থ থাকিব? এটা সুন্দৰ গৃহত যদি স্বামী ভাৰ্যাৰ আধ্যাত্মিকতা নাই, আত্মীয়তা নাই, পিতা পুত্ৰৰ মাজত সম্পৰ্ক নাই, পিতৃ পুত্ৰৰ যদি আজ্ঞা পালন নকৰে, তেতিয়াহ'লে সেই ঘৰ, সেই সুন্দৰতা তাত দুখৰ কাঁইট থাকিব। এই কথাটোকে দক্ষই কৈছে। কিন্তু পাৰ্বতী মা আবেগ, যেতিয়া আবেগ থাকে সত্য দৰ্শন নহয়। মানুহৰ এইটোৱে ডাঙৰ কথা, যেতিয়া আবেগ থাকে তেতিয়া সত্য দৰ্শন কৰিব নোৱাৰে। আৰু সতী মা এনেকুৱা শিৱৰ প্ৰতি ক্ৰোধিত হৈ গ'ল যেন শিৱক ভস্ম কৰি দিব, চকুৰে ভয়ানক অগ্নি যেন প্ৰজ্বলিত হৈ, আৰু শেষত গৈ নিজে ওলাই গুচি গ'ল। নন্দী ভৃংগী শেষত গৈ দৌৰি দৌৰি বিষ আনিলে, আৰু বিষ আনি বহুৱালে, কাপোৰ বাটত বদলালে, সোণৰ অলংকাৰ যিবিলাক আছে বাটত পৰিধান কৰিলে, আভূষণবোৰ পিন্ধালে। তাৰ পাছত গৈ দক্ষৰ যজ্ঞ পালে, আৰু সেই দক্ষৰ যজ্ঞত দেখিলে শিৱহীন, শ্ৰদ্ধা ভক্তি নাই। আমাৰো কেতিয়াবা কেতিয়াবা দক্ষৰ যজ্ঞ পাতে, অমুকক দেখুৱাই দিম আমি এনেকুৱা ভাগৱত পাতিছো, অমুক গাঁও, অমুকক দেখুৱাই দিম মই কেনেকুৱা ডাঙৰ সকাম পাতিছো। এইটোৱে দক্ষৰ যজ্ঞ। আমাৰ বহুতে সেই কথা আনক দেখুৱাবৰ কাৰণে পাতে। এতিয়া বহুত ভাগৱত চাব অকল আনক দেখুৱাবৰ কাৰণে পাতে, নিজৰ গাঁৱৰ মানুহখিনি জ্ঞান নলয়, নিজৰ গাঁৱৰ মানুহখিনি তাৰ পৰা পৰিৱৰ্তন আনিবৰ কাৰণে সুফল নলয়, অকল আনক দেখুৱাবৰ কাৰণে। মন্দিৰবোৰ নিজৰ ঘৰত ডাঙৰ ভাল ভাল মন্দিৰ বনাই টাইলছ লগোৱা, নিজে সাধনা নকৰে, আনক অহাৰ লগে লগে দেখুৱাই, প্ৰভু বোলকচোন বলক মোৰ গোসাঁই ঘৰটো চাব, মোৰ গোসাঁই ঘৰটো চাব, আনক দেখুৱাবৰ কাৰণে। বহুতে ঘৰ বনাই আনক দেখুৱাই বাহ ল'বৰ কাৰণে, গাড়ী আনে বহুতে আনক লগত কম্পিটিশ্যন কৰি, আনক দেখুৱাবৰ কাৰণে। মনত ৰাখিব, এইবোৰ চব দক্ষ যজ্ঞ। তাৰ পৰা দুখ আছে, তাৰ পৰা কষ্ট আছে, সুখ আৰু তাৰ পৰা আধ্যাত্মিকতা কেতিয়াও নাই। আৰু শেষত গৈ সতীয়ে বুজি পালে, অৰ্থাৎ আই মাতৃসকলক লগতে গৈছে। আমি কৰ্মশালাত আপোনালোকক সেই কথাই কৈছোঁ, স্বামীৰ মুখে মুখে তৰ্ক নকৰিব, স্বামীৰ আজ্ঞা উলংঘ নকৰিব। স্বামীৰ আজ্ঞা উলংঘ কৰাৰ কাৰণে দিতিৰ গৰ্ভত দৈত্য হৈ জন্ম পালে জয় আজুৰ বিজয়। কাশ্যপে ঠিকেই উপদেশ দিছিলে, দেৱী সন্ধিয়া সময়ত দৈহিক সম্পৰ্কৰ দ্বাৰা সৎ সন্তান জন্ম নহয়, কিন্তু বুজিলে জানো? নুবুজিলে। দেৱী ভাৰতীয় শাস্ত্ৰৰ কোনো শাস্ত্ৰত কেতিয়াও এই নীতি নিয়ম নোহোৱাকৈ সন্তান জন্ম দিবলৈ কোৱা নাই। বুজিলে জানো? নুবুজিলে। আৰু নুবুজাৰ কাৰণটো ফল কি পালে? দুটা দৈত্য গৰ্ভত স্থিতি হ'ল।
অর্থাৎ স্বামীর আজ্ঞা, স্বামী হল দেখা ভগবান। আকৌ কৈছো, স্বামী হল দেখা ভগৱান। যি নাৰীৰ জীৱনত স্বামী সেৱা পোৱা নাই, সেই নাৰীতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। এইটো সীতা মায়ে কৈছে। যেতিয়া প্ৰভু ৰামৰ বনবাসলৈ যাওঁতে সীতাক কৈছিলে যে তুমি যাব নালাগে, তুমি ৰাজপ্ৰসাদত থাকা, ৰাজভোগ কৰা, মই ঘূৰি আহিম 14 বছৰ পাছত। তেতিয়া সেই সীতাই প্ৰভু ৰামক প্ৰশ্ন কৰিছিল যে নাৰীৰ ৰাজপ্ৰসাদ কি? স্বামীৰ হৃদয়ে হল নাৰীৰ ৰাজপ্ৰসাদ। যি নাৰী স্বামীৰ হৃদয়ত ঠাই নাপায়, সেই নাৰীৰ কাৰণে ৰাজপ্ৰসাদো কদৰ্যময় হ'ব, অভিশপ্ত হৈ পৰিব। স্বামীৰ নাৰীৰ জীৱন কি? এগৰাকী বিবাহিতা নাৰীৰ জীৱন হল স্বামী সেৱা। স্বামী সেৱাই যদি নাপায়, জীয়াই থকাৰ অৰ্থটো কি? সীতা মাতাই কৈছিলে প্ৰভু ৰামক, এইবোৰ ভাৰতীয় আত্মাৰ বাণী, এইবোৰ দৰ্শন, জীৱনৰ দৰ্শন, এইবোৰে আমাৰ জীৱনবোৰ, ভাৰতীয় জীৱনবোৰ ঈশ্বৰীয় জীৱন কৰিছিলে। এইবোৰ সাধনা, এইবোৰ জ্ঞান, এইবোৰৰ দ্বাৰা আমি এটা সময়ত ভগৱানৰ জন্ম দিছিলোঁ। এই কথাটোকে আমাক বুজাইছে। দেৱী বুজিলে আৰু বুজাৰ পাছত ক'লে যে শিৱৰ কথা নামানি মোৰ এতিয়া এই দশা হ'ল। আৰু তেতিয়া দক্ষই পুনৰ নিন্দা আৰম্ভ কৰিলে। আৰু সেই নিন্দা আৰম্ভ কৰাৰ লগে লগে তেতিয়া সতীয়ে ক'লে, সাৱধান দক্ষ, তুমি দেহৰ অভিমানত থকা কাৰণে শিৱতত্ত্ব তুমি নুবুজিবা। তুমি শিৱক নিচিনলা। শিৱ হ'ল মংগলময়, শিৱ হ'ল জগতৰ জীৱৰ আধাৰ। যত জীৱ ততই শিৱ। আৰু সেই শিৱ মংগল মূৰ্তি, সেই শিৱ করুণাময় শিৱ, সেই শিৱক তুমি নিচিনিলা আৰু শিৱ নিন্দা তুমি কৰিছা। গতিকে মই সেইটো নুশুনিম। আৰু তোমাক মই আজি এটা বস্তু ঘূৰাই দিম। সেই বস্তুটো হ'ল তোমাৰ পৰা মোৰ সম্পৰ্কটো, যে তোমাৰ মোৰ সম্পৰ্ক, এফালে মন কৰক, তোমাৰ মোৰ সম্পৰ্ক দেহৰ। তোমাৰ পৰা মই দেহটো পাইছো পিতৃৰূপে। আত্মা তুমি অধিকাৰী নহয়। আত্মাক তুমি মোক আনি দিয়া নাই। আত্মাৰ মালিক তুমি নহয়, আত্মাৰ পিতৃ তুমি নহয়। তুমি মাত্ৰ মোৰ দেহৰ মালিক। আৰু আজি সেই দেহটোক লৈয়ে মোক শিৱই দক্ষিণী বুলি মাতে। আৰু সেই কাৰণে আজি মোৰ দেহটো তোমাক ঘূৰাই দিম। আৰু আত্মাৰ পৰমাত্মা, সি জীৱৰ শিৱ। গতিকে শিৱক ধ্যান কৰিলে শৰীৰৰ 9খন দুৱাৰ বন্ধ কৰিলে আৰু ভিতৰত জঠৰৰ মহা অগ্নি প্ৰজ্বলিত কৰি সাধনাৰ দ্বাৰা ভস্মভূত হৈ গ'ল। দেৱী প্ৰাণ ত্যাগ কৰিলে আৰু শিৱৰ লগত জীৱ মিলি গ'ল। তাৰ পাছতে নন্দী ভৃন্দিৰ লগত সংঘাত আহিলে। আৰু সংঘাত আহি তাত ভৃগু আদি ঋষিসকল আছিলে, তেওঁলোকৰ লগত যুদ্ধ হ'ল, হাপাহাপি হ'ল, অভিশাপ দিলে। আৰু ভৃগুমুনিৰ দাঢ়ি ছিঙিলে। গতিকে অভিশাপ দিলে কি বুলি? ব্ৰাহ্মণসকলক অভিশাপ দিলে, যি ব্ৰাহ্মণে কেইটামান দক্ষিণাৰ কাৰণে শিৱহীন যজ্ঞত শ্ৰদ্ধা ভক্তি নোহোৱা কাৰোবাৰ অনিষ্ট কৰা সকামত যি ব্ৰাহ্মণে সহযোগ কৰিলে, সেই সকল ব্ৰাহ্মণে ঈশ্বৰ তত্ত্ব বুজি নাপাব। মাত্ৰ বৈদিক জীৱৰ সংস্কৃতি পেট পুহিবৰ কাৰণে মাত্ৰ ব্যৱহাৰ কৰিব, তাৰ অৰ্থ পদাৰ্থ বুজি নাপাব। এইটো অভিশাপ দিলে। দ্বিতীয়তে অভিশাপ দিলে নন্দী ভৃন্দিক ব্ৰাহ্মণসকলে। আৰু যি ব্ৰাহ্মণৰ দাড়িত ধৰিলি, যি ব্ৰাহ্মণৰ অনিষ্ট কৰিলি, তহঁতকো অভিশাপ দিছো, শিৱৰ নিচিনা ভস্ম ধূলি লগাই ঘূৰি ফুৰিবি, বাকলি বসন পিন্ধি, ৰঙা কাপোৰ পিন্ধি, শিৱ তত্ত্ব তহঁতে বুজি নাপাই ভাং ধপাত খাই মাত্ৰ শিৱ নাম লৈ থাকিবি। সেইকাৰণে আমাৰ এই দুইটা অভিশাপত এতিয়া আপোনালোকে চাব, এক শ্ৰেণী আছে শিৱ সাধনা কৰে, শিৱ তত্ত্ব নুবুজে। আৰু শিৱৰ তত্ত্ব নুবুজে, কিন্তু ৰঙা কাপোৰ পিন্ধিব, ভস্ম ধূলি ঘঁহিব, ত্ৰিশূল ল'ব, চব ল'ব, বাটেৰে যাওঁতে শিৱৰ নিচিনা হ'ব, কিন্তু শিৱৰ তত্ত্ব নুবুজে। আৰু এই অভিশাপটো আমাক দিলে। আৰু তাৰ পাছতে শেষত গৈ শিৱক খবৰ দিলে। আৰু শিৱক খবৰ দিয়াৰ লগে লগে ভোলানাথ
শিৱ শংকৰে জটা ছিগি দিলে আৰু সেই জটাৰ পৰা বীৰভদ্ৰৰ জন্ম হ'ল আৰু সেই বীৰভদ্ৰ আহি যজ্ঞ তছনছ কৰি দক্ষৰ মূৰটো পকাই ছিগি দিলে ছিগি দি অগ্নিত আহুতি দিলে আৰু তাৰ পাছতে শিৱ আহিলে পাৰ্বতীৰ শৰীৰটো কান্ধত ল'লে ঘূৰি ফুৰিলে ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰেৰে এপদ এপদকৈ অংগ কাটি দিলে এখন এখন তীৰ্থ হ'ল অৰ্থাৎ যাৰ পাপ নাই শৰীৰত তেওঁৰো তীৰ্থ আপোনালোকে জানেনে এজন নিষ্পাপ ভকতে যদি কৰবাত এঘৰ গৃহস্থীত চৰণ দিয়ে সেই গৃহস্থীখন গংগাতকৈও পবিত্ৰ হৈ পৰিব সেইকাৰণে ঢেকীয়া ভাজি খোৱা নামঘৰটোত এজন ভকতে মাধৱ পুৰুষে ঢেকীয়া ভাজি খোৱা নামঘৰৰ মহিমা চাওক একে নামঘৰ অসমৰ প্ৰান্তে প্ৰান্তে আছে কিন্তু সেই নামঘৰ বেলেগ কেলে জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ তথা কৰয় পবিত্ৰ গুৰুজনাই কৈছে যে ভগৱানৰ ভক্ত পবিত্ৰ নিৰ্মল হৃদয়ৰ ভক্ত যদি য'ত থাকে তাত মানুহটো বেলেগ কীট পতংগ মাটিৰ তলৰ এঘাত তলত থকা কীট পতংগ পৰ্যন্ত পবিত্ৰ হৈ যায় আৰু সেইকাৰণে শেষত গৈ সতীৰ অংগবোৰ যে সেইকাৰণে পবিত্ৰ যি স্বামী নিন্দা শুনি প্ৰাণ ত্যাগ কৰিব পাৰে সেইটোৱে কিন্তু এই সতীৰ প্ৰাণ ত্যাগ সতীটো বহুতবাৰ জন্ম লৈছে ইয়াৰ এটা কাৰণ আছে প্ৰাণ ত্যাগ কৰাৰ ক'বলৈ মন যায় দৰ্শন যে এবাৰ প্ৰভু ৰাম যেতিয়া সীতা হৰণ কৰিলে অৰণ্যৰ মাজত কান্দি ফুৰিছে সীতাৰ বিৰহত গছবোৰো সুধিছে হে বৃক্ষ মোৰ মৃগনে আনি সীতাক তোমালোকে দেখিছা নেকি কোনফালে গ'ল কোনে নিলে এনেকৈ কান্দি ফুৰিছে প্ৰভু ৰামে বিচাৰি ফুৰিছে তে দেৱী সীতাৰ অৰ্থাৎ যে বিৰহত যে কান্দিছে তেতিয়া আমাৰ পাৰ্বতী মা মানে সেই জন্মত তেতিয়া ভোলানাথক সুধিছে যে প্ৰভু তুমি ৰাম নাম জপ কৰা ৰাম ভগৱান বুলি মোক কোৱা কিন্তু ৰাম কেনেকৈ ভগৱান হ'ল নিজৰ মানুহজনীক কোনে নিলে তেওঁ গম নাপায় জানো নিজৰ এজনী মানুহ তিৰতাৰ কাৰণে কান্দি ফুৰিছে গছক সুধিছে পগলাৰ নিচিনা এইবোৰ কৰিছে আচৰণ কৰিছে এওঁ কেনে শিৱই কৈছে দেৱী এয়া লীলা এতিয়া লীলাটো বুজি নাপায় আকৌ সুধিছে মোৰ মনে ধৰা নাই এওঁ কেনেকৈ ভগৱান হ'ব যে ভগৱানে বাৰু যে তিৰতাজনী কোনে নিলে কোনে কোনফালে দি গ'ল এই কথাটো নাজানিব প্ৰভু এইটোতো লীলা বাৰু তুমি যদি বিশ্বাস হোৱা নাই বা মনত তোমাৰ ধাৰণাটো হোৱা নাই এবাৰ তুমি পৰীক্ষা কৰি আহা আৰু পৰীক্ষা কৰিবৰ কাৰণে সীতা ৰূপে গুচি গ'ল গতিকে সীতা ৰূপটো ল'লে লৈ গ'লে গ'ল তেতিয়া আকৌ প্ৰভু ৰামে ক'লে মা ভোলানাথ অহা নাই নেকি তেতিয়া আকৌ এওঁ মনতে অকণমান খেলি মেলি পালে লাজ পালে পৰীক্ষা কৰিবলৈ যোৱাৰ পাছত তেওঁতো জানিলে এইটো ৰাম ঈশ্বৰ আৰু লগে লগে ধৰা পৰি গ'ল আৰু ঘূৰি আহিলে শিৱই সুধিছিলে খুব ধ্যান দি শুনিব প্ৰতিটো কথাৰ কোটি টকাতকৈ মূল্য এটা এটা জীৱন ৰত্ন সোমাই আছে যে দেৱী পৰীক্ষা কৰিলা কাৰণ কেলে ভগৱতীয়ে লাজ পালে যে পৰীক্ষা কৰি বুলি ক'বলৈ বেয়া পালে সেইকাৰণে অকণমান মিচিকে হাঁহি এইটো অকণমান মিছা কথা ক'লে আৰু সেইকাৰণে সেই শৰীৰটো দক্ষ যজ্ঞত পিছৰ জন্মত প্ৰাণ ত্যাগ কৰিব লগা হ'ল অকণমান মিছা কথা কোৱা কাৰণে শৰীৰত পাপ হৈ গ'ল আৰু সেই পাপ শৰীৰটো সলাব লগা হ'ল আপোনাৰ এই কথা আপোনাক মোকো কৈছে আপুনি ময়ো যদি জন্মৰ পৰা মিছা কথা নকওঁ আপুনি ময়ো যদি সত্যৰ মাজত সোমাই থাকো আপোনাৰ মোৰো মৃত্যু নহয় সনন্দ সনত কুমাৰ বয়স নহয় নাৰদ মুনিৰ তেওঁৰ জীৱনত বয়সৰ আচুৰ নপৰে অৰ্থাৎ য'ত মায়া আছে তাতেই কাল সোমাই আছে কাল আৰু মায়াৰ প্ৰভাৱত মানুহ জন্ম পায় মৃত্যু পায় সময়ৰ পৰিৱৰ্তন হয় য'ত কাল আৰু মায়া নাথাকে য'ত কাল আৰু মায়াৰ প্ৰৱেশ নাথাকে তাত সময়ৰ প্ৰভাৱ নপৰে এই কথাটোকে তাৰ পাছতে সুদৰ্শন চক্ৰৰে যেতিয়া কাটিলে
শিৱ মুক্ত হ'ল তেতিয়া ক'লে ভোলানাথ বোলা যজ্ঞ পূৰ্ণ কৰোঁ কাৰণ আপোনাক মোকো কৈছে সংসাৰলৈ আহিছে কৰ্ম পূৰ্ণ কৰক আধৰুৱা কাম কৰি নাযাব আকৌ ঘূৰি আহিব লাগিব সেইকাৰণে কৈছে ভগৱানত অৰ্পিত কৰি কাম কৰক আশা পাশত বন্দী হৈ কাম নকৰিব আশাৰ ৰছীডাল লগাই নলব আশাই পানী টানি আকৌ সংসাৰলৈ নমাই আনিব বাসনাই ভোগ কৰাব জীৱনৰ দুৰ্গতি আনিব গতিকে যি কৰে প্ৰভুত অৰ্পণ কৰি দিয়ক আৰু জীয়াই থাকক প্ৰভুৰ কাৰণে আমাক যে মানুহে সুধে কিহলৈ জীয়াই আছো প্ৰভুৰ সেৱাৰ কাৰণে জীয়াই আছো যদি বোলে অমুকৰ কাৰণে ঘৰ বনাবলৈ জীয়াই আছো কালি যদি মৰি যায় এই আশাটো কি হ'ব আকৌ আহি ঘৰ বনাব লাগিব ঘৰ বনাবলৈ পুণ্য থাকিলে পাৰিব নহলে ইন্দুৰ নিগনি হ'ব লাগিব ঘৰ ৰখিয়াবলৈ সেইকাৰণে আশা লগাই নলব দুদিনীয়া জীৱন কোন মুহূৰ্তত প্ৰাণবায়ু গুচি যায় সন্মুখৰ ছবিখন আপোনালোকে দেখিয়ে এনেকুৱা এজন জুবিন গাৰ্গ গন্ধৰ্ব আত্মা আছিলে লীলা কৰি আপোনালোকক মোক এই গানৰ মাজেৰে এই তেওঁৰ যেটো কৰ্মৰ সংস্কাৰবোৰ তেওঁ ভোগ কৰিলে আৰু আপোনাক মোক দি গ'ল মৃত্যু কেনেকুৱা খেলি খেলি মৰি গ'ল চকুৰ আগত মৰি গ'ল আমি চাই চাই কেনেকৈ মৰি গ'ল আৰু যোৱাৰ টাইমত দেখিলে তেওঁৰ একোই নহ'ল যোৱাৰ টাইমত একোই নাই যোৱাৰ টাইমত কি আছে একোই নাই এইটোৱে মৃত্যু তেনেকুৱা আপোনাৰ মোৰ জীৱনত কোন মুহূৰ্ত সেইকাৰণে আমাক ভগৱত গীতাই কৈছে হাঁহি হাঁহি মৰি যাওক অৰ্থাৎ জীৱনৰ উদ্দেশ্য এইটো কান্দি কান্দি জন্ম পালে হাঁহি হাঁহি ওলাই যাওক আপুনি কান্দি কান্দি জন্ম পালে সংসাৰে আপোনাৰ কাৰণে হাঁহিলে যেতিয়া ল'ৰা জন্ম পায় মাকে হাঁহে ককাকে হাঁহে আইতাকে হাঁহে আৰু বাপেকে হাঁহে বংশই আনন্দ কৰে ল'ৰা জন্ম পালে আৰু ল'ৰাই কান্দে আৰু আপুনি যেদিনা সংসাৰৰ পৰা ওলাই যাব সেইদিনা জগতক কন্দুৱাই যাব সেইদিনা জগতে কান্দিব আপুনি বাই বাই অৰ্থাৎ আপুনি কাম পুৰা কৰিলে যি মানুহে কাম পুৰা কৰিলে সি নাকান্দে যি মানুহৰ অতৃপ্ত থাকে সেই মানুহে কান্দে সেইকাৰণে আমাক শিকাইছে আধৰুৱা কাম নকৰিব যি কাম কৰে পুৰা কৰক সংকল্প নলব ঘৰ বনাম অমুক কৰিম তমুক কৰিম প্ৰভুৱে যি দায়িত্ব দিয়ে তাকে কৰক আৰু সন্ধিয়াৰ টাইমত প্ৰভুৰ চৰণত সদায় অৰ্পণ কৰক প্ৰভু দিনটো যি কৰিলো সকলো তোমাতে অৰ্পণ কৰিছো মোৰ একো নাই প্ৰভু তোমাৰ চৰণৰ আশ্ৰয়ত মোক শুবলৈ দিয়া পিছদিনা প্ৰভুৰ আজ্ঞালৈ কাম কৰক প্ৰভু দিনটো আৰম্ভ হ'ল তুমি মোক কাম কৰাবা তোমাৰ কাম কৰাবা আৰু বেলেগলৈ মোক নিদিবা আৰু ৰাতি আৰম্ভ হ'ল প্ৰভু দিনটো যি কৰিলো সকলো তোমাতে অৰ্পণ কৰিছো মই মুক্ত তেতিয়াহে মুক্ত হৈ থাকিব আৰু তেতিয়াহে মুক্তি পাব আৰু তেতিয়াই বাই বাই দি যাব পাৰিব জগতে কান্দিব আপুনি নাকান্দিব কেলে কৰ্মই কন্দুৱাব আপুনি জগতত যিমান দি যাব জগতে সেইবোৰ কুঁৱৰী কান্দিব আৰু জগতৰ পৰা যিমান লৈ যাব সিমান অভিশাপ দিব এইটোৱে হ'ল দক্ষৰ মাজেৰে আপোনাক মোক বুজাইছে আৰু শেষত গৈ শিৱ ভগৱানক ক'লে এতিয়া যজ্ঞ পূৰ্ণ শিৱই ক'লে বোলা চব আহিলে এতিয়া দক্ষ হ'ল যজমান এতিয়া যজ্ঞ নাই কি হ'ব যজ্ঞটো তেতিয়া যোৱা চিধাই গৈ ৰাম ছাগলীৰ মূৰ এটা আনি লগাই দিলে দক্ষক তাৰমানে আমাক বেদান্তই বুজাইছে এইটোৱে জ্ঞান দিছে নিন্দা কৰা মানুহৰ পাছৰ জন্মটো ছাগলী হয় এইটোকে বুজাইছে জিভাখন থাকিল বুলি যাকে তাকে নিন্দা কৰিব নাপায় জিভাখন দিছে অমৃত দিবলৈ বিষ দিবলৈ আপোনাক মোক জিভা দিয়া নাই পজিটিভ কথা ক'বলৈ আপোনাৰ যি কথাই সমাজৰ কল্যাণ কৰে যি কথাই মানুহৰ আধ্যাত্মিকতা কৰে যি কথাই মানুহক সুখ দিয়ে সেই কথা ক'বৰ কাৰণে আমাক জিভাখন দিছে আৰু জিভাখন যদি কাৰোবাক দুখ দিবলৈ কাৰোবাক কষ্ট কৰিবলৈ কাৰোবাৰ নিন্দা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ পাছত গৈ ছাগলী জন্ম পাব লাগিব সেইকাৰণে ছাগলীয়ে নাখায় কি পাগলে নকয় কি সেইকাৰণে আমাক ভাগৱতে বুজাইছে আজিৰ পৰা কেতিয়াও জিভাখন অপব্যৱহাৰ নকৰিব সব ভাল ব্যৱহাৰ কৰিব জিভাত প্ৰভুৱে অমৃত দিছে প্ৰভুৰ কথা দম্বৰু মানে কি শব্দ ব্ৰহ্ম মন গ'লে শিৱই বজাব ভাল কামত বজাব দম 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 আপোনাৰ সেইটো কি শব্দ জিভাখন আপোনাক মোক দম্বৰু মানে জিভাখন শব্দ ব্ৰহ্ম আপুনিও ভাল কথাত বজাব ফালতু কথাত নবজাব আপুনি ভাল কথা ব্যৱহাৰ কৰিব
অদৰকাৰী কথা, গ্ৰাম্য কথা, কাৰোবাৰ নিন্দা কৰা কথা, ক'ৰবাত গৈ অদৰকাৰী কথা, সেইবোৰত আমি মুখবোৰ বজাওঁ আৰু সেইবোৰত মুখ মানে দম্বৰু যিমান বাজিব আপোনাৰ বিপদ হ'ব। আপুনি কথাত কটা যায়, কথাইহে মানুহৰ সমস্যা কৰে। সেইকাৰণে কথা অৰ্থাৎ দম্বৰু শব্দ ব্ৰহ্ম সাৱধানে বজাব লাগিব আৰু যা তা কথা ক'লে কেতিয়াবা আপোনাৰ মোৰ বিপদ হ'ব। কথাই মাৰে, কথাই তাৰে। এক কথাই শৃংগী মুনিৰ অভিশাপ আহিলে, মৃত্যু আহিলে পৰীক্ষিতৰ জীৱনলৈ, আৰু সুখদেৱৰ কথাই অমৰত্ব লাভ কৰিলে। গতিকে এই কাহিনীটোৰ মাজেৰে দক্ষৰ যজ্ঞও পূৰ্ণ হ'ল আৰু আমি কাহিনীও পালোঁ আৰু আমাক এইবোৰ জ্ঞান দিলে। অৰ্থাৎ আপোনালোকে এই দক্ষ শিৱৰ যজ্ঞটো পাঠ কৰিবলৈ হ'লে প্ৰায় 15 ঘণ্টা পাঠ কৰিব লাগিলেহেঁতেন। গতিকে 15 ঘণ্টা আপুনি শুনিবও নোৱাৰে। আৰু সাপ্তাহিক ভাগৱত হ'লে সব্যদক্ষ সংবাদটো এইটো 1 বছৰ নে 1.5 বছৰমান লাগিব। গতিকে আপুনি কাহিনীটোও মনত ৰাখিব নোৱাৰে। সেইকাৰণে এতিয়া আজি কাহিনীটো জানিলে, কাহিনীৰ অন্তৰালৰ দৰ্শনটো জানিলে আৰু তাৰ লগত আমাৰ জীৱনত বিচাৰি পালে আমি কোনখিনি ল'ম, কোনখিনি নল'ম। মোৰ জীৱনত কোনখিনি আছে শিৱৰ বা আমাৰ ধৰ্মৰ বা আমাৰ জীৱনৰ এই অহংকাৰ অভিমান আছে নে প্ৰেম কৰোণা দয়া আছে, এইখিনি আমি বুজি পাইছোঁ।